নমস্কাৰ। এই মুহূৰ্তত কৃষকসকলৰ পৰা আৰম্ভ কৰি মহিলাসকললৈ দিবলৈ ওলাইছোঁ কেইখনমান গুৰুত্বপূৰ্ণ খবৰ। আপোনালোকৰ নাম যদি PM কিষাণ আঁচনিত অন্তৰ্ভুক্ত হৈ আছে তেন্তে আপোনাৰ বেংক একাউণ্টত অহা 20 জুন তাৰিখে সোমাই যাব PM কিষাণ আঁচনিৰ 23 নম্বৰ কিস্তিৰ ধন। লগতে যিসকল মহিলাৰ নাম অৰুণোদয় 3.0 আঁচনিত অন্তৰ্ভুক্ত হৈ আছে সেইসকল মহিলাৰ বাবেও আহি গ'ল গুৰুত্বপূৰ্ণ খবৰ। তো যিসকল মানুহে ভিডিঅ'টোত ক্লিক কৰিছে অনুগ্ৰহ কৰি ভিডিঅ'টো প্ৰথমৰ পৰা শেষলৈ চাই থাকিব, কিয়নো এইটো ভিডিঅ'ৰ মাজত কেইখনমান চৰকাৰী আঁচনিলৈ আপোনালোকক গুৰুত্বপূৰ্ণ খবৰ প্ৰদান কৰিম। লগতে মোৰ চেনেলত নতুন হ'লে প্লিজ চেনেলটো ছাবস্ক্ৰাইব কৰি মোৰ লগত থাকিব। তো বলক ভিডিঅ'টো আৰম্ভ কৰি আজিৰ প্ৰথমটো গুৰুত্বপূৰ্ণ খবৰৰ বিষয়ে বিস্তাৰিত জানি লওক। আজিৰ প্ৰথমটো গুৰুত্বপূৰ্ণ খবৰ হ'ল ডিপাৰ্টমেণ্ট অফ এগ্ৰিকালচাৰ আছামৰ ফালৰ পৰা প্ৰদান কৰা এক বিশেষ আপডেট লৈ। ইয়াতে কি লিখা আছে পঢ়ি শুনাই দিছোঁ। ইয়াতে লিখা আছে, অসম চৰকাৰৰ কৃষি বিভাগৰ উদ্যোগত বৰ্তমানলৈ কৃষক পঞ্জীয়ন নিশ্চিত নকৰা যোগ্য কৃষকসকলক পঞ্জীয়ন নিশ্চিত কৰাৰ উদ্দেশ্যে ইতিমধ্যে সমগ্ৰ ৰাজ্যতে কৃষক পঞ্জীয়ন প্ৰক্ৰিয়া চলি আছে। তাৰপিছত আৰু লিখা আছে, মৰিগাঁও জিলাৰ কৃষি বিষয়াৰ কাৰ্যালয় আৰু জিলা প্ৰশাসনৰ সহযোগত ইতিমধ্যে জিলাখনৰ আটাইকেইটা কৃষি চক্ৰ সামৰি এই প্ৰক্ৰিয়া ক্ষিপ্ৰতাৰে আগবাঢ়িছে। বিশেষকৈ গাঁও পঞ্চায়ত পৰ্যায়ত যোগ্য কৃষকৰ ঘৰে ঘৰে গৈ নিকটৱৰ্তী সমূহীয়া সেৱা কেন্দ্ৰসমূহৰ জৰিয়তে অধিক কৃষকৰ পঞ্জীয়ন নিশ্চিত কৰিবলৈ জিলা কৃষি বিষয়াৰ কাৰ্যালয়ে ব্যৱস্থা গ্ৰহণ কৰিছে। উল্লেখযোগ্য যে যিসকল সদাশয় কৃষকৰ নাম খেতিৰ মাটিৰ জবানবন্দী আছে তেনে কৃষক পঞ্জীয়নৰ বাবে যোগ্য বিবেচিত হ'ব। মনত ৰাখিব, এতিয়াৰ পৰা কৃষি বিভাগৰ অধীনত ৰূপায়িত আঁচনি যেনে প্ৰধানমন্ত্ৰী ফচল বীমা যোজনা, ন্যূনতম সমৰ্থিত মূল্যত ধান আৰু সৰিয়হ ক্ৰয় আঁচনি, কৃষি জলসিঞ্চন আঁচনিকে ধৰি সকলো আঁচনিৰ সুবিধা লাভ কৰিবলৈ কৃষক পঞ্জীয়ন কৰিব লাগিব। ইয়াতে উল্লেখ কৰা অনুযায়ী যিসকল কৃষকে এতিয়ালৈকে নিজৰ নামখন ফাৰ্মাৰ ৰেজিষ্ট্ৰাৰীত অন্তৰ্ভুক্ত কৰা নাই সেইসকলে অতি শীঘ্ৰেই ফাৰ্মাৰ ID বনাব লাগিব, অন্যথা কৃষি বিভাগৰ আঁচনিৰ সুবিধা নাপাব। তেতিয়া আপোনালোকক দিবলৈ ওলাইছোঁ আজি দ্বিতীয়টো খুবেই গুৰুত্বপূৰ্ণ খবৰ। আজি দ্বিতীয়টো গুৰুত্বপূৰ্ণ খবৰ হ'ল PM কিষাণ আঁচনিলৈ। তো যিসকল কৃষকৰ নাম PM কিষাণ আঁচনিত অন্তৰ্ভুক্ত হৈ আছে সেইসকল কৃষকৰ বাবে ভাৰত চৰকাৰৰ ফালৰ পৰা প্ৰদান কৰিছে এক বিশেষ আপডেট। ইয়াতে উল্লেখ কৰা অনুযায়ী ভাৰতৰ 9 কোটি কৃষকৰ বেংক একাউণ্টত 20 জুন তাৰিখে সোমাব PM কিষাণ আঁচনিৰ 23 নম্বৰ কিস্তিৰ ধন। তো আপোনালোকৰ নাম যদি PM কিষাণ আঁচনিত অন্তৰ্ভুক্ত হৈ আছে তেন্তে আপোনালোকৰ বেংক একাউণ্টতো অহা 20 জুন তাৰিখে PM কিষাণ আঁচনিৰ টকা সোমাই যাব। এতিয়া আপোনালোকক দিবলৈ ওলাইছোঁ আজি তৃতীয়টো খুবেই গুৰুত্বপূৰ্ণ খবৰ। আজি তৃতীয়টো গুৰুত্বপূৰ্ণ খবৰ হ'ল অৰুণোদয় আঁচনিলৈ। তো যিসকল মহিলাৰ নাম অৰুণোদয় আঁচনিত অন্তৰ্ভুক্ত হৈ আছে সেইসকল মহিলাৰ বেংক একাউণ্টত অহা 1 আগষ্ট তাৰিখৰ পৰা সোমাই যাব অৰুণোদয় আঁচনিৰ টকা। তো আপোনালোকৰ নাম যদি অৰুণোদয় আঁচনিত অন্তৰ্ভুক্ত হৈ আছে আৰু ইতিমধ্যে 9,000কৈ টকা লাভ কৰিছে তেন্তে অহা 1 আগষ্ট তাৰিখৰ পৰা আকৌ অৰুণোদয় আঁচনিৰ টকা পোৱা আপোনালোকে আৰম্ভ কৰিব। তো আজি ইমানে।